আপুনি চাগে ইউটিউব বা সোশ্যাল মিডিয়াত ৰেডিমেড ৱাল সম্পৰ্কে বহু ভিডিঅ' ইতিমধ্যে চাইছে। সিদ্ধান্ত লোৱাৰ আগতে এই ভিডিঅ'টো চাই লওক। প্ৰকৃততে বজাৰত গাঁতফুলাৰ দৰে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহৰ মাজত কোৱালিটিৰ কি পাৰ্থক্য আছে জানিবলৈ। এইটো আমাৰ মেনুফেকচাৰিং প্ৰচেছটো ইয়াক লাইন মোল্ড বুলি কোৱা হয়। ইয়াৰ যিবিলাক মেটেৰিয়েল এইবিলাক গুজৰাটৰ পৰা আহিছে। গুজৰাটৰ এখন ৰাজকোট বুলি জেগা আছে, তাতে এইবিলাক বস্তু বনায়। সাধাৰণতে আপোনালোকে দেখিছে যে যিবিলাক কমন ৱাল পেনেল বনোৱা হয় তাত কি হয়, এখন ভাইব্ৰেশ্যন টেবুল থাকে আৰু বেলেগ বেলেগ ধৰণৰ ফৰ্মা থাকে, মোল্ড থাকে। তাত আপুনি বহুত ধৰণৰ ডিজাইন পাব, কিন্তু আমাৰ পেনেলবিলাক তেনেকুৱা ফৰ্মাত বনোৱা নহয়। এই প্ৰচেছটো আচলতে যেনেকৈ ধৰণে ইলেক্ট্ৰিক খুঁটা বনায় যে, ইলেক্ট্ৰিক খুঁটা বনায় বা ধৰক আপোনাৰ ৰেলৱে যে আপোনাৰ শ্লিপাৰ যিটো ইউজ কৰে তাত যেনেকৈ বনায় ঠিক ছেইম প্ৰচেছত বনোৱা হয়। ইয়াত থকা এই ৰডবিলাক ইয়াৰ পৰা এই লাষ্টলৈকে একেডাল ৰডকে দিয়া হয় আৰু ইয়াত দেখিছেনে লক কৰা আছে আৰু টেনশ্যনাৰ বুলি কয়। এই লক কৰাৰ পিছত ইয়াক টানি দিয়া হয় গিটাৰৰ ষ্ট্ৰিঙৰ নিচিনাকৈ। চাওক এইবিলাক কিমান হাৰ্ড হৈ আছে এইবিলাক। আৰু ইয়াত এতিয়া কংক্ৰিট ঢলা হৈছে আৰু আজি এইখিনি চব আনইনষ্টল কৰি ইয়াক ৱেল্ডিং মেচিন দি কাটি দিয়া হ'ব ৰডবিলাক। আৰু এই ৰডবিলাক সাধাৰণ ৰড নহয়, এইবিলাক টাটা কোম্পানীৰ আৰু এইবিলাক হাই কাৰ্বন ৰড বুলি কয়, যিবিলাক সাধাৰণতে ব্যৱহাৰ হয় ইলেক্ট্ৰিক খুঁটা বা ৰেলৱে শ্লিপাৰত। এইবিলাক বহুত লিকটীয়া প্ৰকাৰৰ হয়, আপুনি নৰ্মেল হেকচু ব্লেড দি কাটিব নোৱাৰে এইবিলাক। লখিমপুৰ জিলাত প্ৰথমবাৰৰ বাবে উপলব্ধ গুজৰাটৰ প্ৰসিদ্ধ কনক্ৰিট টেকনলজিৰে নিৰ্মাণ কৰা মাল্টিপাৰ্পজ ৱাল পেনেল। বাহুবলী চিমেণ্ট প্ৰডাক্টছে আগবঢ়াইছে ইলেক্ট্ৰিক পোষ্টৰ দৰে টাটা কোম্পানীৰ হাই কাৰ্বন ৰড আৰু 43 গ্ৰেড চিমেণ্টৰে বনোৱা ৱাল পেনেল। এইবিলাক দেখিছে আমাৰ ক্ৰাছাৰৰ পৰা অনা ইয়াত শিল পৰি আছে। এইবিলাক 20 mm 25 mm আৰু মেক্সিমাম 30 mm আছে। আৰু ইয়াতে ক্ৰাছাৰৰ পৰা বালি অনা হয় আৰু লগতে চিমেণ্ট যিটো ব্যৱহাৰ হয় ইয়াতে এইটো 43 গ্ৰেড চিমেণ্ট ব্যৱহাৰ হয়। এইটো সাধাৰণতে ব্যৱহাৰ হয় আপোনাৰ যিবিলাক হাই ৰাইজ বিল্ডিং বা দলং বা ফ্লাইঅভাৰ এইবিলাকত ব্যৱহাৰ হয় এইটো, আৰু লগতে ইলেক্ট্ৰিক পোষ্টতো ব্যৱহাৰ হয়। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে ইন হাউচ চিভিল ইঞ্জিনিয়াৰৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে সামগ্ৰীসমূহ। আমাৰ এজন কনচালটেণ্ট চিভিল ইঞ্জিনিয়াৰ আছে। আমি কেৱল মিস্ত্ৰী বা আমি নিজে কাম কৰা নাই, গতিকে এই ক্ষেত্ৰত আমাৰ টেকনিকেল এক্সপাৰ্টিজ আছে এই বিষয়ত। সেইকাৰণে আমি আপোনালোকৰ যিকোনো কামৰ কাৰণে, ধৰক আপুনি বাউণ্ডেৰী ৱাল হওক বা যিকোনো ধৰক আপোনাৰ প্ৰিকাষ্ট হাউচ হওক, আমি আমাৰ ইঞ্জিনিয়াৰৰ সৈতে কনচাল্ট কৰিহে আপোনাক চলিউশ্যনটো দিম। গুৱাহাটী আৰু ডিব্ৰুগড় সামৰি অসমৰ ভিন্ন প্ৰান্তত এতিয়া চাহিদা বাহুবলী চিমেণ্ট প্ৰডাক্টছে নিৰ্মাণ কৰা সামগ্ৰী। গ্ৰাহকৰ লিষ্টত আছে প্ৰেষ্টিজিয়াছ জেনাৰ্জি হস্পিটেলৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠান আৰু ভালেকেইজন প্ৰতিষ্ঠিত ব্যৱসায়িক আৰু IAS বিষয়া। শেহতীয়াকৈ আমাৰ প্ৰিকাষ্ট ৱাল পেনেলেৰে বনোৱা এটা ছিকিউৰিটি গাৰ্ড থকা কেবিন বনোৱা হৈছে GNRC গুৱাহাটীৰ এটা প্ৰজেক্টত, যিটো হৈছে গহপুৰত DDP বুলি কয়, ডুবিয়া ডেভেলপমেণ্ট প্ৰজেক্ট। এইটো ডক্টৰ নোমল চন্দ্ৰ বৰাৰ এটা ড্ৰিম প্ৰজেক্ট। গুৱাহাটীত ডাঙৰ এটা কাম চলি আছে। এজন আমাৰ কাষ্টমাৰজন এজন IAS বিষয়া, তেখেতৰ নামটো নকওঁ প্ৰাইভেচিৰ কাৰণে, কিন্তু তেওঁৰ কামটো চলি আছে। আৰু তেওঁ এজন চিভিল ইঞ্জিনিয়াৰ এপইণ্ট কৰিছে আমাৰ গোটেই প্ৰজেক্টটো চোৱা চিতা কৰিবৰ কাৰণে। আমাৰ যদিও লখিমপুৰ জিলাত আছোঁ আমি, কিন্তু গুৱাহাটীলৈ নিলে এইটো এক্সপেঞ্চিভ নহয়, বেছি দাম হৈ নাযায়। তাৰ কাৰণটো মই আপোনাক সংক্ষেপে কৈ দিছোঁ যে কিয়নো আমাৰ ইয়াতে বহুতবিলাক ট্ৰাক আহে, বহুত ডাঙৰ ডাঙৰ ট্ৰাক বাহিৰৰ পৰা আহে, ধৰক টাইলছ লৈ আহে বা মাৰ্বল লৈ আহে বা গাড়ী লৈ আহে। আমাৰ ইয়াত যিহেতু বহুত ডাঙৰ ফেক্টৰী নাই, গতিকে ইয়াৰ পৰা ট্ৰাকবিলাক প্ৰায় খালী ঘূৰি যায়, ডিব্ৰুগড়লৈ যায় কেতিয়াবা, গুৱাহাটী যায় কেতিয়াবা। আমাৰ তেনেকুৱা এটা ষ্ট্ৰং নেটৱৰ্ক আছে, অনলাইন আৰু অফলাইন কেইটামান এপ আছে অনলাইন, তাত আমি ট্ৰেক কৰোঁ ট্ৰাকবিলাক ক'ত আছে, খালী ট্ৰাক, আৰু লগতে অফলাইনো আমি ভালেখিনি এটা ষ্ট্ৰং আমাৰ নেটৱৰ্ক আছে। গতিকে ফলত কি হয়, আমি সেই নেটৱৰ্কটো ইউজ কৰি বস্তুবিলাক ইয়াৰ পৰা সাধাৰণতে পঠাওঁ। আমাৰ যিহেতু বহুত হেভি হয় বস্তুবিলাক, গতিকে আমি ডাঙৰ ডাঙৰ ট্ৰাকত ইয়াৰ পৰা পঠাওঁ। ফলত আমাৰ যিটো ট্ৰান্সপৰ্ট কষ্টটো এইটো আধাতকৈও বেছি কমি যায়। আৰু দ্বিতীয়তে আৰু এটা কথা, আমি ফেক্টৰীটো বনাইছোঁ ইয়াতে, ইয়াৰ কাৰণ দুটা আছে মূল কথা। এটা হ'ল ইয়াতে যিটো মেটেৰিয়েল আমাৰ যেতিয়া শিল বালি এইবিলাকৰ কষ্টিংটো ইয়াত বহুত কম আৰু ৰেডিলি এভেইলেবল, যিহেতু আমাৰ আশে পাশে ভালেখিনি নদী আছে, ভালেখিনি শিলৰ কোৱাৰী আছে আৰু ক্ৰাছাৰ আছে। কিন্তু গুৱাহাটীৰ ফালে যদি এই কামটো কৰা হয়, এই প্লাণ্টটো যদি লগোৱা হয়, তেতিয়া ইয়াৰ পৰা ট্ৰান্সপৰ্ট কষ্টটো এড কৰিলেও গুৱাহাটীৰ কিন্তু লোকেলি প্ৰডাকশ্যন কৰিলে এক্সপেঞ্চিভ হ'ব।
তাৰ কাৰণটো হ'ল কি যে আমাৰ ইয়াতে 1 কিউবিক মিটাৰ 1 cm শিলৰ দাম প্ৰায় 1350 টকা আৰু গুৱাহাটীত সেইটোৰ দাম 2500 টকা অলমোষ্ট দুগুণ সেইকাৰণে আমাৰ ইয়াতে অপাৰেটিং কষ্ট বহুত কমি যায় লগতে ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰ সকলে কোৱাৰ দৰে মেগী বনোৱাৰ নিচিনাকৈ 2 মিনিটতেই নহয় এটাৰ ৱালতকৈ প্ৰায় আধা সময় লাগে ইনষ্টলেশ্যনৰ বাবে এই RCC পেনেলৰে বনাব পাৰিব বাউণ্ডাৰী ৱাল ষ্ট'ৰুম দোকান পাৰ্কিং প্ৰাৰ্থনা গৃহ আনকি ৰিজৰ্টৰ কটেজ পাৰপাছ মানে কেৱল বাউণ্ডাৰী ৱাল নহয় যিকোনো আপোনাৰ পাৰপাছ বোলে এটা মই ষ্ট'ৰ ৰুম বনাওঁ এটা প্ৰেয়াৰ ৰুম বনাওঁ বা আপুনি টয়লেট বনাব বা দোকান বনাব সববিলাকতে এই মাল্টিপাৰপাছ ৱাল পেনেলবিলাক ব্যৱহাৰ কৰিব পাৰি ইয়াৰ উপৰিও প্ৰিকাষ্ট কংক্ৰিটৰে বনোৱা কেইবাটাও ইনোভেটিভ প্ৰডাক্ট পাব যেনে গছপুলি ৰুবলৈ ব্যৱহৃত ঘেৰা অৰ্থাৎ ট্ৰিগাৰ প্লাষ্টিকৰ নেটৰ সলনি কংক্ৰিটৰে বনোৱা পাৰ্ক বা ঘৰৰ বাহিৰত ৰাখিব পৰা অল ৱেডাৰ বেঞ্চ আদি প্ৰিকাষ্ট ৱালৰ লগতে আমি ভালেকেইটা ইনোভেটিভ প্ৰিকাষ্ট কংক্ৰিট প্ৰডাক্ট আনিছোঁ এইটো আমাৰ তেনেকুৱা এটা এইটোক কয় কংক্ৰিটৰ ট্ৰি গাৰ্ড আপটোৰ এডভান্টেজটো কি গছপুলিটো ইমানমান ডাঙৰ হ'লে এইটো আকৌ খুলি বেলেগ পুলিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি মানে এইটো আপুনি মাল্টিপল টাইম ইউজ কৰিব পাৰে এইটো কেতিয়াও বেয়া নহয় কাৰণ দেখা যায় যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বেছি বৰষুণ হোৱাৰ কাৰণে ইয়াতে লোহাৰ বস্তু বা প্লাষ্টিকৰ বস্তু আউটডোৰত বেছি দিন নিটিকে আমাৰ এইবিলাক কংক্ৰিটৰ হয় এইবিলাক অল ৱেডাৰ হয় আৰু এইবিলাকে আপোনাৰ যুগ ধৰি আপোনাৰ বাহিৰত পেলাই থলেও আপোনাৰ একো বস্তুটো একো ডেমেজ নহয় আৰু ইয়াত আপুনি যিকোনো ধৰণৰ নিজৰ ইচ্ছামতে প্ৰতি বছৰে বা 5 বছৰৰ পিছত আপুনি ৰং কৰিব পাৰে বৰ্তমান অসমৰ ভিন্ন প্ৰান্তৰ নিবনুৱাসকলৰ বাবেও লৈ আহিছে কৰ্মসংস্থাপনৰ পথ মাজুলী যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া আৰু শিৱসাগৰ এই জিলাসমূহত বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে অধিক জানিবলৈ বাবে কল বা হোৱাটছআপ কৰিব পাৰে এই নম্বৰত চেলছ 97197 19050 97197 19060 Project Head 90902 12189 90902 12138 নাইবা ৱেবছাইট www.bahubaliconcrete.com লগতে ফেচবুক পেজ চাব পাৰিব facebook.com/bcpwalls বাহুবলী সিমেন্ট প্ৰডাক্টছ AIIDC ইণ্ডাষ্ট্ৰিয়েল এষ্টেট ৰাজবাৰী বিপুৰীয়া লখিমপুৰ আসাম 784161 ইমেইল info@bahubalicconcrete.com আমি ধন্যবাদ দিব লাগিব AIIDC অসম চৰকাৰৰ আসাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন তেওঁলোকে আমাক এটা ভাল এমাউণ্টৰ লেণ্ড এলটমেণ্ট দিছে লগতে শ্বেডো আছে যিহেতু আমাৰ ইয়াতে অপাৰেটিং কষ্টটো এইফালৰ পৰা কমি যায় কাৰণ আমাৰ ৰেণ্টেল ভালেখিনি কম ছাবচিডাইজ ৰেণ্টেল হয় গভৰ্ণমেণ্টৰ আৰু লগতে আমাৰ শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা এডভান্টেজ আসাম 2.0ত আমি লখিমপুৰ জিলাক প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু ইয়াৰ ফলত আমি সম্পূৰ্ণ অসমতে এটা ভাল এক্সপ'জাৰ পাইছোঁ এডভান্টেজ আসাম অনুষ্ঠিত কৰাৰ কাৰণে মই এইখিনিতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ মই ভাবিছোঁ যে আমি বিহপুৰীয়াৰ পৰা লখিমপুৰৰ পৰা গুৱাহাটী পাবলৈ চাগে বছৰ চাৰেক লাগিলে হয় কিন্তু এডভান্টেজ আসামৰ কাৰণে এই বস্তুটো বহুত ফাষ্ট হৈ গ'ল এক্সপ'জাৰবিলাক বহুত ইমিডিয়েট হৈ গ'ল তেতিয়া ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে